অৱনী ঘোষে এই বিজ্ঞাপনসমূহত প্ৰায়ে কয় যে আমাৰ ঔষধৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই, আমাৰ ঔষধে 100% কাম কৰিব ইত্যাদি ইত্যাদি ইত্যাদি। কৰণীল প্ৰস্তুত কৰি থাকোঁতে তেওঁলোকে 100গৰাকী ৰোগীৰ শৰীৰত ইয়াক প্ৰয়োগ কৰিছিল। দায়িত্বশীল মন্ত্ৰীয়ে বাবা ৰামদেৱৰ সৈতে একেলগে প্ৰেছ মিট কৰি কিয় কৰণীলৰ বিজ্ঞাপনত সহায় কৰিছিল? যদিহে পতঞ্জলীয়ে এই ধৰণৰ কাম আগলৈও কৰে তেন্তে তেওঁলোকক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰা হ'ব। নমস্কাৰ, মই নিকু দুৱৰাই সকলোকে স্বাগতম জনাইছোঁ মুক্তাংগন আলোকপাতৰ আন এটা খণ্ডলৈ। আজিৰ আলোকপাতত আমি এনে দুজন ব্যক্তিৰ কথা পাতিম যি দুগৰাকী ব্যক্তিয়ে মানুহৰ ধৰ্মীয় আৱেগৰ সুবিধা লৈ অবৈজ্ঞানিক ঔষধৰ ব্যৱসায় কৰি গৈছে। আপোনালোকে নিশ্চয় সাপ্তাহিক বজাৰত অৱনী ঘোষৰ সৰ্বগুণসম্পন্ন ঔষধৰ বিজ্ঞাপন পাইছে। অৱনী ঘোষে এই বিজ্ঞাপনসমূহত প্ৰায়ে কয় যে আমাৰ ঔষধৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই, আমাৰ ঔষধে 100% কাম কৰিব ইত্যাদি ইত্যাদি ইত্যাদি। অৱশ্যে আমি আজি আলোচনা কৰিবলৈ অহা ব্যক্তি দুগৰাকীৰ ভিতৰত এগৰাকীও অৱনী ঘোষ নহয়। তেওঁলোক হৈছে বাবা ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণ। আপোনালোকৰ সকলোৰে নিশ্চয় মনত আছে যে COVID-19 মহামাৰীৰ সময়ত বাবা ৰামদেৱে মুকলি কৰিছিল কৰণীল নামৰ এটা সৰ্বগুণসম্পন্ন ঔষধৰ। বাবা ৰামদেৱে দাবী কৰিছিল যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন অৰ্থাৎ WHOয়ে এই ঔষধটোক অনুমতি প্ৰদান কৰিছে। কৰণীলৰ উন্মোচনী অনুষ্ঠানলৈ বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰী, তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনো উপস্থিত আছিল। এই অনুষ্ঠানটোত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে কৈছিল যে বাবা ৰামদেৱৰ মাৰ্গদৰ্শনত আচাৰ্য বালাকৃষ্ণই যি গৱেষণা কৰিলে তাৰ বাবে তেওঁক অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। আৰু এয়া মোৰ ক'বলগীয়া যে আধুনিক পদ্ধতিৰে বৈজ্ঞানিক পদ্ধতিৰে আয়ুৰ্বেদক বিশ্বত পুনৰ প্ৰতিষ্ঠা কৰাৰ যিখন যজ্ঞ, সেইখন যজ্ঞত যিমানেই আহুতি দিয়া হ'ব সিমানেই ভাৰতৰ বাবে গৌৰৱৰ বিষয় হ'ব। কিন্তু ইয়াতকৈও বেছি গুৰুত্বপূৰ্ণ কথা এইটো যে কৰণীল ভাৰতকে ধৰি সমগ্ৰ মানৱ জাতিৰে কল্যাণৰ বাবে এটা অতি প্ৰয়োজনীয় পদক্ষেপ। পতঞ্জলীৰ মেনেজিং ডাইৰেক্টৰ আচাৰ্য বালাকৃষ্ণই দাবী কৰিছিল যে কৰণীলে প্ৰথম 5ৰ পৰা 14 দিনৰ ভিতৰতে 1000গৰাকী ক'ভিড ৰোগীক আৰোগ্য কৰিবলৈ সক্ষম হ'ব। তেওঁলোকে কৈছিল যে কৰণীল প্ৰস্তুত কৰি থাকোঁতে তেওঁলোকে 100গৰাকী ৰোগীৰ শৰীৰত ইয়াক প্ৰয়োগ কৰিছিল আৰু তেওঁলোকে 100% সফলতা লাভ কৰিছিল। কিন্তু এইকণতে কেইটামান প্ৰশ্নৰ সৃষ্টি হয় আৰু পাছলৈ ভাৰতৰ আয়ুষ মন্ত্ৰণালয়েও এই প্ৰশ্নকেইটা উত্থাপন কৰিছিল। প্ৰথম প্ৰশ্ন, পতঞ্জলীয়ে কোনখন চিকিৎসালয়ত এই পৰীক্ষণ কৰিছিল? দ্বিতীয় প্ৰশ্ন, কৰণীলত কেনেধৰণৰ কম্পাউণ্ড ব্যৱহাৰ কৰিছে? তৃতীয় প্ৰশ্ন, মানৱ শৰীৰত পৰীক্ষণ কৰিবলৈ এথিক্স কমিটিৰ অনুমতি লাভ কৰিছিল নে কৰা নাছিল? যি নহওক নকলেও হয় যে প্ৰশ্নসমূহ আয়ুষ মন্ত্ৰণালয়ে উপস্থাপন কৰিলেও চৰকাৰৰ বিৰোধিতা কিন্তু বৰ বেছি শক্তিশালী নাছিল। আমাৰ প্ৰশ্ন যে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে কৰণীল উন্মোচন কৰিবলৈ যোৱাৰ আগে এই প্ৰশ্নবোৰ পতঞ্জলীক সোধা নাছিল নেকি? এই প্ৰশ্নসমূহৰ উত্তৰ নোপোৱাকৈ নীতিন গাডকাৰী, হৰ্ষবৰ্ধনৰ দৰে দায়িত্বশীল মন্ত্ৰীয়ে বাবা ৰামদেৱৰ সৈতে একেলগে প্ৰেছ মিট কৰি কিয় কৰণীলৰ বিজ্ঞাপনত সহায় কৰিছিল? বাবা ৰামদেৱ আৰু আচাৰ্য বালাকৃষ্ণই কৰণীলকে ধৰি তেওঁলোকৰ বিভিন্ন ঔষধি প্ৰডাক্টসমূহ বিক্ৰী কৰিবলৈ সহায় লৈছিল ৰাইজৰ ধৰ্মীয় আস্থা আৰু এলোপেথিৰ ওপৰত অপপ্ৰচাৰ। বাবা ৰামদেৱে প্ৰায়ে এলোপেথিৰ প্ৰতি তেওঁৰ বিষাদগাৰ ব্যক্ত কৰি থাকে এই বাণিজ্যিক উদ্দেশ্যতে। ABP নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত বাবা ৰামদেৱে আনকি এয়াও দাবী কৰিছিল যে ইতিমধ্যে 1 কোটিতকৈ অধিক লোকে কৰণীল ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰিছিল। এইদৰে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেৰে ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰি বিজ্ঞাপন কৰি অহা বাবা ৰামদেৱৰ ভাগ্যৰ চকৰিত বোধহয় আন কিবাহে লিখা আছিল। 19 ফেব্ৰুৱাৰী 2021 এই দিনটোতে WHOৰ দক্ষিণ পূব এছিয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা এটা টুইট আহিল য'ত তেওঁলোকে প্ৰকাশ কৰিলে যে WHOই ক'ভিডৰ কোনো ধৰণৰ প্ৰাকৃতিক ঔষধকে মান্যতা প্ৰদান কৰা নাই। এই টুইটটোৰ পাছৰে পৰাই সমগ্ৰ দেশতে কৰণীলক লৈ ব্যাপক বিতৰ্ক আৰম্ভ হয়। উল্লেখযোগ্য যে বাবা ৰামদেৱে ইতিমধ্যে সংবাদ মাধ্যমক জনাইছিল যে তেওঁলোকৰ ঔষধ কৰণীলে আয়ুষ মন্ত্ৰণালয়ৰ পৰা চাৰ্টিফিকেট অফ ফাৰ্মাচিউটিকেল প্ৰডাক্ট অৰ্থাৎ COPP লাভ কৰিছে আৰু WHOৰ অনুমোদন লাভ কৰিছে। এই COPPৰ অধীনত 155খন দেশত কৰণীল বিক্ৰী কৰিব পৰা যাব বুলি মন্তব্য কৰিছিল বাবা ৰামদেৱে। কিন্তু WHOৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই এই গোটেই দাবীসমূহ যে আচলতে অৰ্থহীন সেই কথা ওলাই পৰিল। পৰৱৰ্তী সময়ছোৱাত আয়ুষ মন্ত্ৰণালয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত কৈছিল যে তেওঁলোকে জুন 2020তেই কৰণীলৰ বিজ্ঞাপনৰ ওপৰত বাধা প্ৰদান কৰিছিল। কিন্তু আমাৰ প্ৰশ্ন যে যদি আয়ুষ মন্ত্ৰণালয়ে জুন 2020তেই কৰণীলৰ বিজ্ঞাপনত বাধা প্ৰদান কৰিছিল তেন্তে কিয় তাৰ পাছতো ৰামদেৱে বিজ্ঞাপন চলাই নিছিল? দেশৰ কোন এনে শক্তি আছে যি শক্তিৰ বলত বলিয়ান হৈ বাবা ৰামদেৱে আয়ুষ মন্ত্ৰণালয়ৰ নিৰ্দেশনাৰ পাছতো 7 মাহৰ ভিতৰতে 500 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল?
এইসমূহ প্ৰশ্নৰ উত্তৰ বৰ্তমান সময়ছোৱাত অতিকে প্ৰয়োজন হৈ পৰিছে দেশবাসীৰ বাবে 2022 চনত পতঞ্জলি এটা বিজ্ঞাপন প্ৰচাৰ কৰিলে যিটো বিজ্ঞাপনত লিখা আছিল যে মিসকনসেপশ্যন স্প্ৰেড বাই এলোপেথি save yourself and the country from misconception spread through the pharma and medical industry এই বিজ্ঞাপনটোৰ বিৰুদ্ধে সৰব হৈ উঠিল ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন IMA পতঞ্জলিৰ ওপৰত IPCৰ 499 নং ধাৰা অনুসৰি মে 2022 চনত 1000 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিলে নৱেম্বৰ 2023 চনতে গোচৰটোৰ প্ৰথম শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পতঞ্জলিক তেওঁলোকৰ বিজ্ঞাপনত স্থায়ী আৰোগ্যতা অৰ্থাৎ পাৰ্মানেণ্ট ৰিলিফৰ দৰে শব্দবোৰ দ্য ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ এক্ট অফ 1954 অধীনত ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিলে কিন্তু বাবা ৰামদেৱে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক অমান্য কৰি তেওঁলোকৰ বিজ্ঞাপন চলাই গ'ল বোধে ৰামদেৱে ভাবিছিল যে যিদৰে চৰকাৰক তেওঁ বিশেষ ক্ষমতাৰে মেনেজ কৰিব পাৰে সেইদৰে উচ্চতম ন্যায়ালয়কো পাৰিব কিন্তু ৰামদেৱে জনাটো উচিত যে উচ্চতম ন্যায়ালয় আৰু আনসমূহ প্ৰতিষ্ঠানৰ মাজত এটা স্পষ্ট পাৰ্থক্য আছে গতিকে পতঞ্জলিৰ ওপৰত আদালত অৱমাননা অৰ্থাৎ কণ্টেম্প্ট অফ দ্য কোৰ্ট গোচৰ ৰুজু হ'ল আৰু ৰামদেৱ আৰু বালাকৃষ্ণ দুইজনে আদালতৰ সন্মুখত শৰীৰে উপস্থিত হৈ ক্ষমা ভিক্ষা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল कैसी लगी आगे स्वाद এপ্ৰিল 2022ত আদালতে দ্য ড্ৰাগছ এণ্ড কছমেটিক্স ৰুলছ অফ 1954 অধীনত পতঞ্জলিৰ 14টাকৈ সামগ্ৰীৰ উৎপাদন নিষিদ্ধ কৰে উল্লেখযোগ্য যে সৰ্বোচ্চ আদালতে পতঞ্জলিক ক্ষমাপত্ৰ ৰাজহুৱাকৈ কাকতত প্ৰকাশ কৰিবলৈ নিৰ্দেশনা দিছিল ইয়াতো ৰামদেৱ আৰু বালাকৃষ্ণই চতুৰালি কৰি সৰুকৈ ক্ষমাপত্ৰখন প্ৰকাশ কৰিছিল মাননীয় ন্যায়ালয়ে তেওঁলোকক পুনৰ ডাঙৰকৈ ক্ষমাপত্ৰ প্ৰকাশ কৰাৰো নিৰ্দেশনা দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আজি দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে এই আদালত অৱমাননাৰ গোচৰটোৰ সংক্ৰান্তত আচাৰ্য বালাকৃষ্ণ আৰু ৰামদেৱে দাখিল কৰা যি ক্ষমা আবেদন সেই ক্ষমা আবেদনক স্বীকাৰ কৰি গোচৰটো সমাপ্ত কৰিছে ন্যায়াধীশ সীমা কোহলি আৰু ন্যায়াধীশ আছাউদ্দিন আমানুল্লাহৰ বিচাৰপীঠে গোচৰটোৰ সমাপ্তিৰ ঘোষণা কৰি লগতেতো সতৰ্কবাণী দিয়ে যে যদিহে পতঞ্জলিয়ে এই ধৰণৰ কাম আগলৈও কৰে তেন্তে তেওঁলোকক কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদান কৰা হ'ব कुछ मुंह में घुसेड़ा उसके बाद गले को उधेड़ के नाक से बाहर निकाला उसके बाद मेरी बत्ती गुल हो गई এই সম্পৰ্কে আমাৰ সৈতে এই মুহূৰ্তত আছে এগৰাকী মেডিকেল প্ৰেক্টিচনাৰ গৌৰীশংকৰ দাস তেওঁৰ মন্তব্য আমি এই বিষয়ে শুনোচোন আহক এটা কথা চাওক মানুহৰ ধৰ্মীয় আস্থা আৰু এলোপেথিৰ ভুৱা বদনাম আৰু লগতে চিউডো চায়েন্স এই গোটেইকেইটা বস্তুৰ ব্লেণ্ডিং কৰি যিটো মেডিচিনৰ মাৰ্কেট চলি আছে সেই গোটেই কাৰবাৰটো ভাৰতত বৰ নতুন নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বা মাজে সময়ে অসমৰ পৰাও আমি তেনেকুৱা খবৰ পায়ে থাকোঁ সেইটো আচলতে এটা চিৰিয়াছ ক্ৰাইম কাৰণ যিহেতু এইটো মানুহৰ জীৱন মৰণৰ লগত সম্পৰ্কিত ঔষধ এটা বজাৰত মুকলি কৰাৰ আগত বিভিন্ন ষ্টেপত পৰীক্ষা নিৰীক্ষা চলে আৰু প্ৰত্যেকটো ষ্টেপ ক্লিয়াৰ হোৱাৰ পাছতহে আচলতে ফাৰ্মাচিউটিকেল চাৰ্টিফিকেট লাভ কৰিব পাৰে বা আয়ুষ চাৰ্টিফিকেশ্যন পাব পাৰে তাৰ পাছতহে মানুহৰ মাজলৈকে আহিব পাৰে গতিকে যদিহে এই গোটেইখিনি ক্লিয়াৰ নোহোৱাকৈ কোনোবাই ঔষধৰ ব্ৰেণ্ডিং কৰি মাৰ্কেটিং কৰি বিজনেছ কৰি আছে সেইটো এটা ডাঙৰ ক্ৰাইম আৰু আমাৰ ফালৰ পৰা মই এটা কথা ক'ব বিচাৰিম আজি ভাল লাগিছে এটা কথাত যে মহামান্য আদালতে গোটেই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে ল'লে আৰু সঠিক সময়ত এটা সঠিক ৰায়দান দিলে এনেকুৱা হ'ব নালাগে যিটো পৰম্পৰাগতভাৱে বুলি ক'ব লাগিব পৰম্পৰাগতভাৱে ভাৰতত এইটো চলি আহিছে যে মানুহৰ আস্থাক মূলধন হিচাপে লৈ এখন ঔষধৰ বজাৰ চলি থাকে সেই ধৰণৰ ক্ৰাইমবিলাক বন্ধ হ'ব লাগে আৰু যেতিয়াই তেতিয়াই হকে বিহকে এলোপেথিৰ ওপৰত এলিগেশ্যন লগোৱা এই বৃথা প্ৰচেষ্টাটো বন্ধ হ'লে ভাল যিহেতু এলোপেথিৰ মেডিচিন এটা বজাৰত মুকলি কৰাৰ আগত বিভিন্ন ষ্টেপত পৰীক্ষা নিৰীক্ষা চলে আৰু সময়ে সময়ে কিছুমান ঔষধ বন্ধও কৰি দিয়া যায় যেতিয়া তাৰ কিবা ছাইড এফেক্টৰ কথা গম পোৱা যায় গতিকে এলোপেথি বস্তুটো কমপ্লিটলি চাইণ্টিফিক গতিকে চাইণ্টিফিক বিষয় এটাৰ ওপৰত হকে বিহকে মন্তব্য নিদিয়াটো ভাল মোৰ ফালৰ পৰা ক'ব লগা ইমানেই থেংক ইউ আমি মুক্তাংগন আলোকপাতৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে ভাৰতৰ যি হাজাৰ বছৰীয়া সভ্যতা সেই সভ্যতাত আয়ুৰ্বেদ এক অতি উচ্চ স্তৰৰ চিকিৎসা প্ৰণালী আমি বিচাৰোঁ যে আয়ুৰ্বেদৰ সঠিক বৈজ্ঞানিক অধ্যয়ন হওক আমি বিশ্বাস কৰোঁ যে সমগ্ৰ মানৱ জাতিকে আয়ুৰ্বেদে এক সঠিক পথ দেখুৱাব পাৰে কিন্তু আয়ুৰ্বেদৰ নামত ধৰ্মীয় আৱেগৰ নামত কোটি কোটি টকাৰ ব্যৱসায় কৰা কোনো ব্যৱসায়িক আমি কেতিয়াও সমৰ্থন নকৰোঁ ৰাইজৰ ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰি যদি কোনোবাই আপোনাৰ ওচৰে পাজৰেও ঔষধ বিক্ৰী কৰি আছে তেন্তে তেওঁক আপুনি ৰামদেৱৰ সৈতে কি হ'ল সেই সম্পৰ্কে কওক
বোধহয় তেওঁ এটা শিক্ষা লাভ কৰিব। যি কি নহওক, এইবাৰ আহিছোঁ আন এটা খবৰলৈ। অহা 22 আগষ্ট তাৰিখে সমগ্ৰ দেশজুৰি ভাৰতীয় জাতীয় কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলি জানিব পৰা গৈছে। সেবিৰ অধ্যক্ষক নিলম্বনৰ দাবীত প্ৰতিখন ৰাজ্যতে ইডিৰ কাৰ্যালয় ঘেৰাও কৰিব কংগ্ৰেছে। আদানী আৰু সেবিৰ সৈতে জড়িত বিত্তীয় কেলেংকাৰীৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি অৰ্থাৎ জেপিচিৰ তদন্তৰ দাবী কৰিছে জাতীয় কংগ্ৰেছে। আৰু এটা খবৰলৈ আহিছোঁ। অসম এৰিবলৈ সাজু হৈছে বৰ্তমানৰ অসমৰ ডিজিপি জিপি সিং। চলিত মাহতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব এৰাৰ সম্ভাৱনা দেখা দিছে। বৰ্তমান সময়ছোৱাৰ CRPFৰ সঞ্চালক হিচাপে যোগদান কৰিব পাৰে জিপি সিং। IPS হৰমিত সিং ৰাজ্যৰ পৰৱৰ্তী ডিজিপি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যি কি নহওক, ইমান সময় আপোনালোকে চাই থাকিল মুক্তাংগনৰ আলোকপাত অনুষ্ঠান। যদিহে আপোনালোকৰ এই অনুষ্ঠানটো ভাল লাগিল বা বিভিন্ন খবৰ আৰু খবৰৰ অধিক বিশ্লেষণৰ বাবে আপোনালোকে আমাক লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ফ'ল' কৰক ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত। আজিলৈ ইমানেই। আপোনালোকক পুনৰ লগ পাম মুক্তাংগন আলোকপাতৰ অইন আন এটা খণ্ডত। তেতিয়ালৈকে আপোনালোকে চাই থাকক মুক্তাংগন। সকলো ভালে থাকক। নমস্কাৰ, মই নিকু দুৱৰা।